হাই নমস্কাৰ মই মুন্মি আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। কিনো কম মানে ঘৰত অকলে থাকি আমনি লাগি যায় বেটাৰ লগত আৰু অকলে আৰু ইটো এতিয়া সৰু হৈ আছে, আপোনাৰ 2 বছৰ হৈ গৈছে। তাৰ লগত যিমানকণ সময় পাৰ কৰোঁ সেয়া খুৱাই লোৱাৰ পিছততো মই মানে কি কৰোঁ কি নকৰোঁ লাগে। সেইকাৰণে ভাবিলোঁ আজি পনীৰ বনাম বুলি ভাবিলোঁ। মানে মই আজি ইয়াত লকডাউন হৈ আছে। মই বৰ্তমান মিজোৰামত আছোঁ। আপোনালোকক ভিডিঅ'ত কৈছোঁ আগৰ ভিডিঅ'ত, যদি সম্ভৱ আপোনালোকে চাইছে ভিডিঅ'টো তেতিয়া গম পাব। মিজোৰামত যোৱা সোমবাৰৰ পৰা ইয়াত সম্পূৰ্ণ লকডাউন দিছে। সেই গতিকে মানে বাহিৰলৈ ওলাই যোৱাটোতো পচিবল নহয়। মানে আজি আপোনাৰ 6 বজাৰ পৰা 10 বজালৈকে গ্ৰ'চাৰীবিলাক খুলিছিল। মই গৈ পিনি সৰু সুৰা কিবাকিবি বজাৰ কৰিলোঁ আৰু বেটাৰ বাবেও লাগে, তাকে লৈ আহিলোঁগৈ। আৰু ঘৰৰো দুটামান বস্তু আনিবলগীয়া আছিলে, আনিলোঁ। আনি মেলি গাখীৰৰ পেকেট দুটামান লৈ আহিছোঁ। মই ভাবিলোঁ আজি পনীৰকে বনাওঁ। চব্জি মাৰ্কেটটো বহা নাই, কি কৰিব, কেঁচা শাক পাচলিও নাইকিয়া হৈছে খাবৰ বাবে। সেইকাৰণে চুখা চব্জিয়ে খাব লাগিব। এতিয়া ভাবিছিলোঁ বাহিৰলৈ গৈ মিজোৰামৰ সৌন্দৰ্য দেখাম, কিন্তু সেয়া পচিবল নহয়। মোৰতো সৰু বাচ্ছা আছে, তাক লৈ যাবলৈতো এতিয়া সম্ভৱেই নহয়। আপোনালোকেতো জানেই পৰিস্থিতি কেনেকুৱা। ইয়াত মানে খুব এক্টিভ কেছেছবিলাক মানে বাঢ়িছে। তাৰ গতিকেলৈ এইটো লকডাউন দি দিছে, পূৰা সম্পূৰ্ণ লকডাউন দি দিছে। এতিয়া যাব নোৱাৰোঁ আৰু ঘৰৰ ভিতৰতে যি পাৰোঁ মানে ভিডিঅ' কৰিছোঁ এটা দুটা। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব বুলি আশা ৰাখিছোঁ। ভাল পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া মই পনীৰখিনি কেনেকৈ বনাওঁনো তাকে চাওক আপোনালোকে। ভিডিঅ'টো স্কিপ নকৰিব আৰু ভাল লাগিলে লাইক কৰিব। মোৰ চেনেললৈ যিসকল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই এই আমুল গোল্ডৰ পেকেটটোৰ পৰাই বনাওঁ মই পনীৰ। 2টা মানুহে ½ লিটাৰকৈ বনাওঁ বুলি ভাবিলোঁ। এতিয়া মই এইটো চচপেনতে বনাম, যিটোত মই গাখীৰ বইল কৰোঁ। ইয়াত অলপমান ঠাণ্ডা পানী দি লৈছোঁ, অলপমান আৰু ঢালি দিছোঁ। এইখিনি নেমু ৰস দিব লাগিব। আপুনি দহি পানীও দিব পাৰে, মই নেমুকে অলপ চেপি লৈছোঁ। পনীৰখিনি কাঢ়িবৰ কাৰণে এইটো ভাল মানে চাফা কটনৰ কাপোৰ এখনে এই হেঙা খৰাহীটোৰ ওপৰত পাৰি লৈছোঁ। গেছৰ ফ্লেমটো দি দিছোঁ। এয়া প্ৰথম উবালটো আহিছে আৰু এতিয়া এইখিনি অকণমান লৰাই দিছোঁ। দ্বিতীয় উবালটো আহিলে মই টেঙা ৰসখিনি ইয়াত দি দিম। এতিয়া এই টেঙা ৰসখিনি দি দিলোঁ। তাৰপিছত গেছৰ ফ্লেমটো অফ কৰি দিম লাহেকৈ। গাখীৰখিনি সম্পূৰ্ণ ফাটি গ'ল। এতিয়া মই এই চাকনিখন লৈছিলোঁ, ইয়াখিনি কাঢ়ি দিম। বাচনটা পাতি লৈছোঁ। এইখিনি এতিয়া চেকি লৈ মই গধুৰ বাচন এটাই ইয়াক হেঁচা মাৰি থৈ দিম অকণমান দেৰিৰ বাবে। এইখিনি ঠাণ্ডা হৈ আহিছে, খোলোচোন।
এইয়া চাওক কি ধুনীয়াকৈ হ'ল পনীৰখিনি বনি আহিলে। এইয়া পনীৰডোখৰ মই এতিয়া এই প্লেটখনত উলিয়াই লৈছোঁ। এই দেখিছে নহয়, এইয়া চাওক কি সুন্দৰকৈ হ'ল পনীৰটো, দেখিলেনে? আপুনি এতিয়া ইয়াৰ পিছত আপুনি যেনেকুৱা ধৰণৰ শ্বেপ দিয়ে, ডাঙৰকৈও কাটিব পাৰে, সৰুকৈও কাটিব পাৰে। মই ইমানটো চাইজতে কাটিছোঁ। এইয়া চাওক কি সুন্দৰকৈ ওলাইছে। মই পনীৰ এনেকৈয়ে ঘৰতে বনাই খাওঁ। ঘৰত গৰু গাখীৰে বনাওঁ, ইয়াত আৰু আমুল গল্ডে বনাইছোঁ। সঁচাকৈ সহজ নহয়নে বাৰু? ইমান কম সময়ৰ ভিতৰতে যিহেতু বনাব পাৰি। ভিডিঅ'টো আজিলৈ ইমানেই। পুনৰবাৰ আপোনালোকক অনুৰোধ কৰিছোঁ, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।